দললৈ কোনোবা গৈছে যাব পাৰে বিজেপি দলটো এতিয়া এখন ফুল লোডেড বাছ মানে ফুল লোডেড বাছ গাড়ী এতিয়া যিবিলাক তালৈ যায় তেওঁলোকে সেই বাম্পাৰত উলমি যাব লাগিব কাৰণ তেওঁলোকে আৰু ভিতৰত সোমাবলৈ জেগা নাপাব কাৰণ যিসকলে ইয়াৰ পৰা গৈ আছে আজি আমি আপোনালোক সকলোৱে জানে যে আম আদমি পাৰ্টিয়ে সদায় নিকা ৰাজনীতি কৰে সততা ৰাজনীতি কৰে উন্নয়নৰ ৰাজনীতি কৰে গতিকে যদি উন্নয়নৰ ৰাজনীতি বাদ দি কোনোবা বিজেপি দললৈ গৈছে তেনেহ'লে সেইটো তেওঁলোকৰ নিজস্ব কথা আমি সেই বিষয়ত ক'বলগীয়া একো নাই আৰু এজন দুজন মানুহৰ ইয়াৰ পৰা ওলাই যোৱাটো এই দলটোৰ কিমান ক্ষতি কৰিব সেই কথাটো আমি নিশ্চিত নহয় কাৰণ আমাৰ সংগঠন এজন দুজন মানুহৰে নহয় এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ৰাজ্যিক যিখন কমিটি থাকে তাত বহুত মানুহ থাকে আৰু আছেও গতিকে আমাৰ সেইমতে কাম কাজ চলি আছে আৰু কোনোবা যদি গৈছে তেওঁলোকে যাব পাৰে সেইটো লৈ পেলাই আমাৰ কোনো ক্ষতি হ'ব পাৰে বুলি আমি নাভাবোঁ আৰু এতিয়া আপোনালোকে দেখিছে যে আজি আমাৰ এতিয়া দিল্লীৰ পৰা আমাৰ আহি আছে আমাৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকল আহি আছে আৰু কাম কাজ চলাই আছে আৰু চলিয়ে থাকিব যেতিয়ালৈকে 19 তাৰিখটো আহি নাপায় যেতিয়ালৈকে আমাৰ নিৰ্বাচনী দিনটো আহি নাপায় নিৰ্বাচনৰ গতিকে এই বিষয়ে আপোনালোকে নিশ্চিন্ত থাকক ডিব্ৰুগড়ৰ সৰোবৰ পৰ্টিকত এখনি সভা অনুষ্ঠিত হ'ব আৰু এই সভাত অংশগ্ৰহণ কৰিব আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী তথা আম আদমি পাৰ্টি দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী সন্মানীয় আতিশী ডাঙৰীয়ানীয়ে আতিশী ডাঙৰীয়ানীয়ে অসমলৈ আহিব আৰু 11 বজাত ডিব্ৰুগড়ত তেওঁ এখনি সভা অংশগ্ৰহণ কৰিব আৰু এই সভাখনৰ মূল উদ্দেশ্য হ'ল যে অসমত যি দুটা আমাৰ লোকসভাৰ প্ৰাৰ্থী আম আদমি পাৰ্টিৰ ফালৰ পৰা দিয়া হৈছে যি দুটা সমষ্টিত আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে লগতে সমগ্ৰ অসমৰ কাৰণে তেখেতে কেম্পেইন লঞ্চ কৰিব আৰু যি গ্যাৰেণ্টি কাৰ্ড আছে এই গ্যাৰেণ্টি কাৰ্ড তেখেতে লঞ্চ কৰিব একেদিনাই আৰু এই সভাখন অনুষ্ঠিত হ'ব ডিব্ৰুগড়ৰ সৰোবৰ পৰ্টিকত গতিকে অসমৰ আমি সমগ্ৰ ৰাইজকে আজিৰ এই প্ৰেছ মিট যোগে এই বাৰ্তা দিব বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ যে আমাৰ যিসকল অসমৰ জনসাধাৰণ আছে তেওঁলোকৰ কল্যাণৰ বাবে আম আদমি পাৰ্টিয়ে যি দুটা লোকসভা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিছে এই প্ৰাৰ্থী দুগৰাকীয়ে যাতে ৰাইজৰ মাজলৈ এক বিশেষ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে সেয়া হৈছে প্ৰগতি আৰু উন্নয়ন আমি সদায় নিকা আৰু সততাৰ ৰাজনীতি কৰি আহিছোঁ আম আদমি পাৰ্টিয়ে আৰু সেই নিকা আৰু সততাৰ ৰাজনীতিক আগত ৰাখি সেই লক্ষ্যৰে আতিশী ডাঙৰীয়ানীয়ে আমাৰ সন্মানীয় দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ানীয়ে 23 তাৰিখে 23 মাৰ্চ ৰাতিপুৱা 11 বজাত ডিব্ৰুগড়ত এই সভা সম্বোধন কৰিব তাৰ পিছতে তেখেতে আবেলি 4 বজাত তিনিচুকীয়াত এখনি বিশেষ সভাত তেওঁ মিলিত হ'ব আৰু তেওঁ বাৰ্তালাপ কৰিব তিনিচুকীয়াৰ শিক্ষাবিদ তিনিচুকীয়াৰ বুদ্ধিজীৱীসকল তিনিচুকীয়াৰ বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ লগত তেওঁ বাৰ্তালাপ কৰিব গতিকে এই দুখন আমাৰ যি সভা অনুষ্ঠিত হ'ব এই সভাৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ আৰু অনাগত দিনত আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ এই কাৰ্যসূচীৰে আমি নিৰ্বাচনী কাম কাজ আমি আগবঢ়াই লৈ যাম লগতে অনাগত দিনত শোণিতপুৰ যি লোকসভা সমষ্টি আছে তালৈ আমাৰ দিল্লীৰ বিশিষ্ট নেতাসকল আহিব আৰু তেওঁলোকে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাব সেয়েহে 23 তাৰিখে আপোনালোক সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমাৰ যি এই কেম্পেইন লঞ্চ আৰু আমাৰ যি গ্যাৰেণ্টি কাৰ্ডৰ লঞ্চৰ যি বিশেষ সভা এই সভা যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ